দীনদয়াল উপাধ্যায় নামেৰে মহাবিদ্যালয়, বাণীকান্ত কাকতিৰ নামেৰে শ্মশান। এই সচিবালয়ৰ চুকে কোণে যেন চলিছে অসম আৰু অসমীয়াৰ অস্তিত্ব নোহোৱা কৰাৰ চক্ৰান্ত। হিন্দী বলয়ৰ পৰিচয়ত যেন নোহোৱা কৰিব বিচৰা হৈছে অসম অসমীয়াক। এই সচিবালয়ৰ পৰা ঠিকেই কোৱা হয় জাতি মাটি ভেটিৰ কথা। কেঁচুৱাক নিচুকোৱাৰ বাণী হৈ উঠিছে সোণোৱাল এণ্ড হিমন্ত কোম্পানীৰ নিয়ন্ত্ৰণাধীন চৰকাৰৰ কথা। বাৰে বাৰে প্ৰমাণিত হৈছে এই কথা। শেহতীয়াকৈ সোমবাৰে এইজন মন্ত্ৰী সিদ্ধাৰ্থ কুমাৰ ভট্টাচাৰ্যৰ আজব কাণ্ডত স্তম্ভিত বিব্ৰত ক্ষুব্ধ ৰাজ্যৰ সচেতন আৰু বিদ্যুৎ সমাজ। বাণীকান্ত কাকতিৰ নামেৰে শ্মশান, উদ্বোধন সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ। বাণীকান্ত কাকতি, যাৰ আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্টৰ প্ৰকাশে বৈজ্ঞানিকভাৱে প্ৰতিষ্ঠা কৰিছিল অসমীয়া ভাষাৰ স্বতন্ত্ৰতা, যাৰ গৱেষণা পত্ৰ হাতত তুলি সেই 1940-50 দশকতে বিস্ময় বিমুগ্ধ হৈছিল পেৰিছ বিশ্ববিদ্যালয়ৰ জুল ব্লক, কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ MBMNU, যিগৰাকী পণ্ডিতক গণ্য কৰা হয় বেজবৰুৱাৰ জাতীয় চেতনাৰ সাৰ্থক উত্তৰসূৰী সেই বাণীকান্তৰ নামত শ্মশান। এইখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ কলাগুৰু আছিল ডক্টৰ কাকতি। দাবী আছিল এই গুৱাহাটী বিশ্ববিদ্যালয় আৰু এইখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আসন প্ৰতিষ্ঠা হওক কাকতিৰ নামেৰে। আমি সদৌকলিতা ছাত্ৰ সন্থাই আৰম্ভণিৰে পৰা ডক্টৰ বাণীকান্ত কাকতিৰ নামত গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আসন প্ৰতিষ্ঠাৰ দাবী কৰি আহিছিলোঁ। আৰু চৰকাৰে পাতিলে শ্মশান। সামাজিক মাধ্যমত ধুমুহা, প্ৰতিবাদ বৰেণ্য সাহিত্যিক বিদ্যুৎ সমাজৰো। এই শ্মশানখনৰ নাম বাণীকান্ত কাকতিৰ নামত দিয়াটো বৰ ভাল কথা হোৱা নাই। আমি বাণীকান্ত কাকতিক এতিয়া শ্মশানলৈ লৈ যাব বিচাৰিছো নেকি? কথাটো তেনেকুৱা হৈছে। শ্মশান এখন তেওঁৰ নামত দিয়া কি যুক্তি থাকিব পাৰে? গতিকে এইটো পুনৰ বিবেচনা কৰি এইটো সংশোধন কৰিব লাগে। আৰু ই এটা ভুল বাৰ্তা যাব। ভৱিষ্যতলৈ মানুহে আমাক সুধিব পাৰে যে অসমীয়া মানুহে আচলতে বাণীকান্ত কাকতিক নুবুজিলে নেকি? সত্য সন্ধানী নীৰৱ সাধকৰ পৰিচয় বহনকাৰী বাণীকান্তই লিখিছিল পুৰণি অসমীয়া সাহিত্য, সাহিত্য আৰু প্ৰেম, পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা, কলিতা জাতিৰ ইতিবৃত্ত, শংকৰদেৱ, দ্য মাদাৰ গডেছ কামাখ্যা আদি আলোক সন্ধানী গৱেষণালব্ধ কিতাপ। সেই বাণীকান্তক অপমান কৰি এতিয়া শ্মশানৰ নাম সলনিৰ সিদ্ধান্ত চৰকাৰৰ। ডক্টৰ বাণীকান্ত কাকতি এই নমস্য ব্যক্তিজনৰ নাম তাৰ পৰা আঁতৰাবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভাগীয় কৰ্তৃপক্ষক তৎকালীন নিৰ্দেশ দিয়ে আৰু যোৱাকালিয়ে এই নিৰ্দেশটো মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে বলবৎ কৰা হৈছে। কিন্তু এইখিনিতে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে সাংবাদিক সাংসদ অজিত কুমাৰ ভূঞাই। চৰকাৰখনে দোষীক চিনাক্ত কৰাৰ সাহস কৰিবনে? আজি উঠাই লৈছে বুলি কৈছে। এতিয়া সমালোচনা হোৱাৰ পিছত সেই সিদ্ধান্ত উঠাই লৈছে বুলি কোৱা হৈছে। কিন্তু এই সিদ্ধান্ত ল'বলৈ তেওঁলোকে কেনেকৈ সাহস পালে আৰু এই সিদ্ধান্ত তেওঁলোকে ক'ত ল'লে, কেনেকৈ ল'লে, কোনে ক'ত ল'লে? আজি মুখ্যমন্ত্ৰীয়ে যদি এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে জবাব দিয়ে যে তেওঁ নজনাকৈ ইমান ডাঙৰ কাম এটা কেনেকৈ হ'বলৈ পালে। নে প্ৰমাণিত হ'ব এই সচিবালয়ৰ চুকে কোণে থকা অসম বিৰোধী শক্তি পুনৰ মূৰ দাঙি উঠিবলৈ সদা প্ৰস্তুত। নিউজ ডেস্ক, প্ৰাগ নিউজ।